হয়, আজি আমাৰ ৭৩ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভিত্তিত আজি প্ৰবুদ্ধ নাগৰিক সন্মিলন আছিল আৰু এই সন্মিলনখন আমি এটা মহা স্থানত আজি আয়োজন কৰিব পাৰিলোঁ মাধৱদেৱ কলাক্ষেত্ৰ আৰু যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে আমাৰ নতুন অসমৰ স্বপ্নদ্ৰষ্টা অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰকমলে এই প্ৰেক্ষাগৃহ আমাৰ কলাতীৰ্থ প্ৰেক্ষাগৃহ উদ্বোধন হৈছিল। আজি তাত আমি বিহপুৰীয়া সমষ্টিৰ প্ৰবুদ্ধ নাগৰিকসকলক লৈ ইয়াত আমি সকলোৱে সমবেত হ'লোঁ আৰু গোটেই নাগৰিক সমাজৰ যোগেদি বিহপুৰীয়াবাসীক মই ইয়াৰ পৰা মোৰ সেৱা নিবেদন কৰিলোঁ, তেওঁলোকলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ, তেওঁলোকলৈ মোৰ সম্ভাষণ যাচিলোঁ আৰু তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আৰু মই বিশেষভাৱে আজি এই 5 বছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰিবৰ কাৰণে মোক সক্ষম কৰি তোলা, মোক সহযোগ দিয়া, মোক মাৰ্গদৰ্শন দিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৰ্গ আৰু বিশেষভাৱে আমাৰ নেতা আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগৰ অবিহনৰ জৰিয়তে এখন বিশাল দস্তাবেজৰ মাজেৰে মই ৰাইজৰ উন্নয়নৰ খতিয়ান দিব নোৱাৰিলোঁ হয়। আজি আমি গৌৰৱান্বিত যোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বই মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত আমি ৰাইজলৈ মাধৱদেৱ কলাক্ষেত্ৰ উপহাৰ দিব পাৰিলোঁ আৰু বিশেষভাৱে এটা সবল যাতায়াতৰ বাবে 446 কোটি টকা মোৰ কাৰ্যকালত ইয়াত বাট পথ ৰাস্তা ইয়াত নিৰ্মাণ কৰা হৈছে। অসম মালাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী পকীপথৰ যোজনাৰ পৰা আৰম্ভ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগেও আমি ৰাইজক পকীপথ CC ব্লক পথ দিব পাৰিলোঁ। এভাগে পথ আছিল যিভাগ আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া লালুক সংযোগী যিটো পথ, সেই পথটো এইটো ৰাজ্যিক পথ হিচাপে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে। তালৈ তেওঁ 29 কোটি টকা আবণ্টন দিলে। তেখেতে 30 তাৰিখে আহিলে মোক দায়িত্ব দি গ'ল, যোৱা 3 তাৰিখে আৰু 4 তাৰিখে ৰাস্তা ভাগ আমি নিৰ্মাণ আৰম্ভ কৰি দিলোঁ। আজি আমি যোৱা দিনবিলাকত বিহপুৰীয়া সমষ্টিত অসামৰিক চিকিৎসালয় পালোঁ। চিকিৎসালয় আমি অহা 27 চনত ৰাইজৰ বাবে মুকলি হ'ব। সেইধৰণে আমি মাধৱদেৱ বিশ্ববিদ্যালয় পালোঁ, য'ত 69 কোটি টকা ব্যয় সাপেক্ষে মাধৱদেৱ বিশ্ববিদ্যালয়ক 4 মহলীয়াযুক্ত বিশ্ববিদ্যালয় হিচাপে নতুন চৌহদ মুখ্যমন্ত্ৰী মহোদয় কৰকমলে আমি মুকলি কৰি দিব পাৰিলোঁ। আৰু সেইদিনাখন তেখেতৰ যাত্ৰা অন্তিমখন সেই অনুষ্ঠান আছিল। সেই অনুষ্ঠানত তেখেতে 75 কোটি টকা আকৌ নতুনকৈ ধন আবণ্টন দিছে। জিলা আয়ুক্তক তেখেতে অতিৰিক্তভাৱে আৰু 180 বিঘা মাটি আবণ্টন দিবৰ কাৰণে ক'লে। তেখেতৰ নেতৃত্বত আমি আমাৰ সমষ্টিত 33,890 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আমি চেক দিব পাৰিলোঁ। তেখেতৰ নেতৃত্বত আমি 33,300 আমি মহিলা আইক অৰুণোদয় আঁচনি আগবঢ়াব পাৰিছোঁ। ভাল পাইছোঁ। আগৰ MLA বিলাকে যিটো কাম কাজ কৰে এইবিলাকতকৈ এইজনে অলপ বেছি দেখাইছে আমাক ৰাইজক। আগলৈ কি বিচাৰিব? আগলৈ ৰাইজৰ উন্নয়ন বিচাৰিম। আজি আমাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক মহোদয়ৰ তত্বাৱধানত আমাৰ এইটো কি কয় কলাক্ষেত্ৰত যি সমষ্টিৰ খতিয়ানৰ বাবে সভা অনুষ্ঠিত কৰিছিলে। তাতে বিধায়ক মহোদয়ে তেখেতে 5 বছৰীয়া কাৰ্যকালত তেখেতে উন্নয়নৰ কাম কৰিলে সেইখিনি বক্তব্য তেখেতে তাত দাঙি ধৰিলে আৰু আমাৰ ইয়াত সভাত কমেও 1000জন মানুহৰ উপস্থিতিত তেখেতে বক্তব্য দাঙি ধৰিছিলে। সকলোৱে সন্তুষ্টি লাভ কৰিছে। পৰৱৰ্তী সময়ত এনেকুৱা এজন সুদক্ষ আৰু কৰ্মদক্ষ বিধায়কক পাবৰ কাৰণে আমাৰ ৰাইজে আশা কৰিছে আৰু বিহপুৰীয়াৰ অধিক উন্নয়নৰ কৰিবৰ কাৰণে সকলোৱে চিন্তা কৰি তেখেতক পুনৰবাৰ পাবৰ কাৰণে আশা কৰিছে। ধন্যবাদ। বিগত কাম কাজৰ যি 5 বছৰীয়া কাৰ্যকাল তেখেতে যিখিনি দাঙি ধৰিলে, আজি যিমানখিনি বিধায়ক আমাৰ বিহপুৰীয়া সমষ্টিত হৈ গ'ল, কোনো বিধায়কে এনেধৰণৰ উন্নয়ন কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি তেখেতে দিন ৰাতি চেটভেট কৰি তেখেতে আমাৰ সমষ্টিৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ উন্নয়নৰ কাম তেখেতে কৰিছে। গতিকে পৰৱৰ্তী সময়ত এনেকুৱা এজন বিধায়কক আমাৰ প্ৰয়োজন আছে বুলি আমি সকলোৱে আশা কৰিছোঁ আৰু আমি চৰকাৰক অনুৰোধ কৰিছোঁ।